নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো পুৰা ধামাকা হ'ব গৈ আছে। আজি ভিডিঅ'টোত মই মাটিৰ তলত সোমাম, মোক মাটিৰ তলত পুতি দিব। আজি সম্পূৰ্ণ মাটিৰ তলত পুতি দিব। এতিয়া আমি গাঁত খানিম। এতিয়া ধুনীয়া লোকেশ্যন এটাত আহি গৈছোঁ আমি। এতিয়া আমি গাঁত খানিম আৰু মোক মাটিৰ তলত পুতি দিব। মানে মূৰডোখৰ ওলাই থাকিব, বাকী হাত ভৰি গা চা এইবোৰ চব মাটিৰ তলত থাকিব। ৰ'দ দি থকাৰ পাছতো মই কিমান সময় মাটিৰ তলত থাকিব পাৰোঁ নে নোৱাৰোঁ মই আজি চাম। এই ভিডিঅ'টো মই সাৱধানমূলক হিচাপে কৰি আছোঁ। মোৰ লগত মানুহ আছে কাৰণে মই কৰি আছোঁ। আপোনালোকে যাতে এনেকুৱা কাম ঘৰত নকৰক। আৰু আজি ভিডিঅ'টো পুৰা ধামাকা হ'ব গৈ আছে। আপোনালোকে একদম পুৰা মন দি চাওক, একদম ধামাকা ভিডিঅ' হ'ব। বন্ধুসকল, ইমান গাঁত খান্দিলোঁ, বালি মাটিৰ কাৰণে খান্দিব নোৱাৰি, খহি খহি যায়। একো নাই, ইমানতে হৈ যাব। মই এতিয়া সোমাই দিছোঁ। এয়া চাওক, এতিয়া মোক ইমানটো ঢাকি দিব, বালিৰে পুতি পেলাব আৰু মোক জীয়াই জীয়াই পুতি দিব। মই ইয়াত থাকিম, কিমান সময়ত থাকিব পাৰিম চাম আৰু আপোনালোকক দেখুৱাম আৰু আপোনালোকক কম মোৰ ফিলিংছটো। মাটিৰ তলত থকা জীয়াই জীয়াই মোক পুতি দিব আৰু হাত ভৰি চব মোৰ মাটিৰ তলত থাকিব, বাকী মূৰডোখৰহে ওলাই থাকিব। বন্ধুসকল, মই গাঁতত সোমাই গ'লোঁ আৰু এতিয়া মোক পুতি দিব, চাৰিওফালৰ পৰা পুতি দিব। মই ইয়াত থাকিম আৰু আপোনালোকে চাব। বাৰু পুতি দিয়া, পুতি দিয়া। এয়া বন্ধুসকল, মই মাটিৰ তলত, খালি মোৰ ডিঙিডোখৰ ওলাই আছে, বাকী হাত ভৰি একো লৰচৰ কৰিব পৰা নাই। ডিঙিডোখৰ ওলাই আছে আৰু এতিয়া ডিঙিটো এনেকৈ হিলাব পাৰোঁ, বাকী একো কৰিব নোৱাৰোঁ। আৰু উশাহটো ল'ব পাৰিছোঁ। উশাহটো ল'লে কি হয় গম পাইছে নাই? পেটটো ফুলি গ'লে এই মাটিখিনি কিবা হৈ যায়, একদম হেঁচি ধৰে। এইফালে পানী বটল এটা আছে, পানী খাব নোৱাৰোঁ। কিন্তু আৰু এইফালে ৰ'দ দেখিছেনে কিমান ৰ'দ? এনেকুৱা ৰ'দত মাটিৰ তলত আছোঁ, একো কৰিব নোৱাৰি। ইয়াত কোনো কাৰোবাক যদি এনেকৈ মাটিৰ তলত পুতি দিয়ে, সি কেতিয়াও ওলাব নোৱাৰে, কাৰণ হাত চাতটো হিলাবই পৰা নাই। মই একো লৰচৰে কৰিব পৰা নাই। বাকী কেনেকৈ ওলাম? কাৰোবাক সহায় ল'ব লাগিব, তেতিয়াহে ওলাব পাৰিম। বন্ধুসকল, পানী পিয়াহ লাগিছে, একদম পূৰা পানী পিয়াহ লাগিছে। পানী খাওঁ এতিয়া। পানী দিয়ে এনেকৈহে খাব লাগিব। বন্ধুসকল, মাটিৰ তলত থকা অংশবোৰ পূৰা মোৰ জিনজিনাব ধৰিছে, হয়, কাৰণ তেজ চলাচল কৰিছেনে নাই মই নাজানো। পূৰা জিনজিনাব লৈছে, একদম পূৰা জিনজিননি লৈছে। আৰু এনেকৈ হ'লে বেছি সময় থাকিব নোৱাৰি। মানুহক পুতি থ'লে চাগে মানুহ অলপ সময় পাছতে মৰি থাকিব চাগে। আধা ঘণ্টামান থাকিলোঁ, মোৰ অৱস্থা বহুত বেয়া হৈ গ'ল আৰু হাত ভৰি এনেকুৱা জিনজিনাব লৈছে, গোটেই সৰ্বশৰীৰ মোৰ জিনজিনাইছে। মই আৰু থাকিব নোৱাৰিম চাগে। এনেকুৱা থাকিলে চাগে মই মৰি থাকিব লাগিব। পূৰা হাত ভৰি একদম জিনজিনাইছে। কি হৈছে মই নাজানো আৰু, মানে ক'ব নোৱাৰোঁ কি হৈ আছে মোৰ। খান তই উলিয়া। বন্ধুসকল, এতিয়া অলপ ভাল লাগিছে আৰু মই এতিয়া জোৰ দিছোঁ হাতখন উলিয়াবৰ কাৰণে। বজৰংবলী, লৰচৰ কৰি এখন হাত উলিয়ালোঁ। আৰু এখন উলিয়ালোঁ। এতিয়া অলপ ভাল লাগিছে। এতিয়া বুকুখন আৰু ভৰি দুখন আছে, মানে নক'ব আৰু এনেকুৱা জিনজিনাইছে। খান এইখিনি সোনকালে ওলাব লাগিব। খান হাত দুখন ওলালে আৰু মই এতিয়া ওলাবৰ কাৰণে জোৰ দিব লাগিব। জয় বজৰংবলী। অ' মাই গড। বন্ধুসকল, এনেকুৱা হাত ভৰি জিনজিননি লৈছে নহয়, মই কি ক'ম আৰু আপোনালোকক, একদম ফিট কৰিব পৰা নাই। আপোনালোকে জীৱনত এনেকুৱা ভুল নকৰিব কেতিয়াও। সেয়া মোৰ হাত ভৰি অৱস্থা চাওক, আৰু বুকুখনত যি হেঁচা পৰি আছিলে, হেঁচাটো অলপ এতিয়া শান্তি লাগিছে এতিয়া। আৰু ভৰি জিনজিননি এতিয়াও হৈ আছে। মাটিৰ তলত কাৰোবাক পুতি থৈ কেনেকৈ থাকে মই তাকে ভাবিছোঁ। আৰু ইমান ৰ'দ, কেতিয়াও থাকিব নোৱাৰি বন্ধুসকল। আপোনালোকে এনেকুৱা কাম কেতিয়াও নকৰিব, এইবোৰ বিপদ হ'ব। নহ'লে মানে যিটো বুকুত হেঁচা এটা পৰিছে ন, সেই হেঁচাটো যদি আপোনালোকে সহ্য কৰিব নোৱাৰে, তেনেহ'লে সঁচাকৈ মানে ভাবিব নোৱাৰা কিবা হৈ যাব।
আৰু আজি ভিডিঅ'টো বন্ধুসকল ইমানে মই দেখুৱালোঁ আৰু আপোনালোকে এতিয়াও মই কৈ আছোঁ আপোনালোকে এনেধৰণৰ কাম আপোনালোকে কেতিয়াও নকৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক লগ পাম নতুন এটা ভিডিঅ' নতুন এটা কণ্টেণ্টৰ সৈতে আজিলৈ ইমানতে বাই বাই টাটা বন্ধুসকল মই অলপ আৰাম কৰোঁ মানে মোৰ অৱস্থা বেয়া